সকলোলৈ নমস্কাৰ। ভাৰতীয় জনতা পাৰ্টীৰ ৰৌতা মণ্ডলৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা মণ্ডলৰ আজিৰ এই কাৰ্যকৰ্তা সন্মিলনত উপস্থিত হ'ব পৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ সন্মানীয় পল্লৱলোচন দাস ডাঙৰীয়া, উপস্থিত ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলাৰ সভাপতি সন্মানীয় সুনীল বসুমতাৰী ডাঙৰীয়া, উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা ৰৌতা মণ্ডলৰ তত্ত্বাৱধায়ক ইনচাৰ্জ এছচিচি বৰ্ডৰ চেয়াৰমেন প্ৰণৱজ্যোতি লস্কৰ ডাঙৰীয়া, উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰৌতা মণ্ডলৰ এক্সিকিউটিভ মেম্বাৰ তথা ধনশ্ৰী উপস্থিত প্ৰভাৰী ভৱেশ বড়ো ডাঙৰীয়া, উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন অফিচ ছেক্ৰেটাৰী পৱন দাস ডাঙৰীয়া, উপস্থিত ৰৌতা মণ্ডল সাধাৰণ সম্পাদক দুই, উপস্থিত ৰৌতা মণ্ডলৰ উপসভাপতিসকল, সাধাৰণ সম্পাদক শক্তি কেন্দ্ৰৰ আহ্বায়ক, আমাৰ সন্মানীয় কঠোৰ সভাপতি পালক আৰু DLA আৰু অন্যান্য দায়িত্বত থকা বন্ধুসকল, মই পোনপ্ৰথমে সকলোকে নমস্কাৰ যাচিছোঁ। আজি আমাৰ কাৰ্যসূচী মৰ্মে আমি এতিয়া আমন্ত্ৰিত অতিথিৰ চিনাকি দিবলৈ বিচাৰিছোঁ। মই আমন্ত্ৰিত অতিথিৰ চিনাকি আমাৰ সাধাৰণ সম্পাদক চুমলা দৈমাৰী ডাঙৰীয়াক দিবৰ বাবে অনুৰোধ কৰিছোঁ। চাওক, ৰৌতা মণ্ডলত কাৰ্যকৰ্তাসকলৰ যথেষ্ট উৎসাহ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমন, ওদালগুৰিত আমি সকলো কাৰ্যকৰ্তাক লৈ এখন সন্মিলন আয়োজন কৰিলোঁ আৰু সেই দিনটোৰ পৰা আমি দেখা পাইছোঁ যে কাৰ্যকৰ্তাসকলৰ মাজত অপাৰ উৎসাহ এইবাৰ নিৰ্বাচনক লৈ। সেইবাবে আমি প্ৰত্যেকটো মণ্ডলত এখন এখনকৈ কৰ্মী সভা বা আমাৰ কাৰ্যকৰ্তা সন্মিলন আয়োজন কৰিছোঁ, য'ত কাৰ্যকৰ্তাসকলক আগন্তুক নিৰ্বাচনত আমি কেনেকৈ আগবাঢ়িলে ৰাইজৰ মাজলৈ আমি যাব পাৰোঁ, ৰাইজৰ বিষয়খিনিও আমি কেনেকৈ জানিব পাৰোঁ আৰু ৰাইজৰ আশীৰ্বাদ আমি কেনেকৈ ল'ব পাৰোঁ সেই সম্পৰ্কে আলোচনা হৈছে। আৰু আমাৰ এইটো বিশ্বাস জন্মিছে বৰ্তমান পৰিস্থিতি দেখা পায় যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যোৱাবাৰতকৈ ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব, যোৱাবাৰতকৈ আসনৰ সংখ্যা আমাৰ বৃদ্ধি হ'ব, তেনেকুৱা এটা পৰিৱেশ আমি প্ৰত্যক্ষ কৰিছোঁ। যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই উপস্থিত হৈ অভিযোগ কৰিছে যে বাংলাদেশলৈ যোৱা ৰাজনৈতিক নেতাসকলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেইটোৰ পৰা কি হ'লনো কথাটো? সেইটোতো কোনো এনেকুৱা সেইটোক লৈ সেইটোৰ কিবা ক'বলগীয়া কথা বুলি ভবাই নাই। কোনোবাই ক'ৰবাত তেওঁ পাকিস্তানৰ যোৱা কথাটো যিটো লগত তুলনা কৰিছে সেইটো তুলনা নহয়, কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়ে তেওঁ যিটো মন্তব্য দিছে, তেওঁ ভিজা লৈ উইথ পাৰ্মিশ্যন আৰু মিত্ৰ যিখন মিত্ৰ ৰাষ্ট্ৰৰ লগত ওচৰলৈ গৈছে। মিত্ৰ ৰাষ্ট্ৰলৈ মানুহ গৈ থাকে, ইংলেণ্ড মানুহ গৈ থাকে, বিভিন্ন জেগালৈ গৈ থাকে, শত্ৰু ৰাষ্ট্ৰলৈহে মানুহ নাযায়। সেইকাৰণে মিত্ৰ ৰাষ্ট্ৰলৈ গ'লে কোনো তাত আপত্তি নকৰে নহয়। আমি আগ্ৰাসী নহয়, আমি ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমাৰ লক্ষ্য যে ৰাইজৰ লগত আমাৰ সম্পৰ্কটো যাতে ভাল হয়, আমি প্ৰতিগৰাকী ব্যক্তিৰ কাষলৈ যাব পাৰোঁ, প্ৰতিজন জাতি জনগোষ্ঠীৰ লোকৰ মাজলৈ আমি যাব পাৰোঁ আৰু বড়ো ভূমিত আমি এটা নতুন পৰিৱেশ দেখা পাইছোঁ, এটা শান্তিৰ পৰিৱেশ, সুৰক্ষাৰ পৰিৱেশ আৰু প্ৰগতিৰ পৰিৱেশ। আজি গাঁৱৰ মাজত ৰাস্তাবিলাকলৈ গ'লে দেখোঁ কিমান সুন্দৰ হৈছে, ভাল হৈছে, মানুহ শান্তিত আছে। ৰাতি 12টা বজাতো মানুহে ইয়াত সুন্দৰভাৱে ঘূৰা ফুৰা কৰিব পাৰে। প্ৰত্যেকজনে ইজনৰ লগত বিভিন্ন ধৰণৰ আজি ইয়াত ৰাইজৰ ভাৱ বিনিময় হৈছে। কোনো ধৰণৰ সংঘৰ্ষ নাই, কোনো ধৰণৰ আন্দোলন নাই, কোনো ধৰণৰ বেয়া পৰিৱেশ নাই। সঁচাকৈ আমাৰ বাবে এইটো আনন্দৰ কথা আৰু এইটোৱে ভাবোঁ বিজেপিৰ ডাঙৰ সফলতা।
সেই সফলতাটোকে আমি আগন্তুক দিনত আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰি আছোঁ। ছাৰ আপুনি বহুত মৃদুভাষী সাধাৰণতে প্ৰাৰ্থীজন কেনেকুৱা হোৱাটো বিচাৰে ছাৰ? চাওক, আমি এগৰাকী জনপ্ৰতিনিধি এনেকুৱা হোৱা বিচাৰিছোঁ যিগৰাকীয়ে সাধাৰণ ৰাইজৰ আৱেগ অনুভূতি অনুভৱ কৰিব পাৰে আৰু দুখীয়া মানুহৰ দুখখিনি বুজি পেলাই তেওঁলোকক সহায় কৰিব পাৰে। সেইকাৰণে BTCৰ ৰাইজৰ বহু সমস্যা আছে, তেওঁলোকে সমাধান হোৱাটো বিচাৰিছে আৰু ৰাইজে বিচাৰে যে তেওঁলোকৰ যিটো উন্নয়নৰ ধাৰা এইটো যাতে অধিক ত্বৰান্বিত হওক, যাতে খুব ভালকৈ হওক। সেইকাৰণে আমি ভাল জনপ্ৰতিনিধি এবাৰ বিচাৰিছোঁ। সেইকাৰণে আমাৰ বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টীয়ে এবাৰ খুব ভাল প্ৰতিনিধি আমি যাতে মনোনীত কৰিব পাৰোঁ আৰু তেখেতসকলক নিৰ্বাচনত জয়ী কৰাব পাৰোঁ, যাতে আগন্তুক দিনত BTCক এখন সমৃদ্ধশালী অঞ্চললৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। কৰ্মী সভা মণ্ডলৰ সম্পাদক হিচাপে কি ক'ব এই সম্পৰ্কত আপুনি? একদম অতিকে আনন্দ পাইছোঁ, যিহেতু নিৰ্বাচন চমু চাপি আহিছে। তো আমাৰ কাৰ্যকৰ্তাসকল আজি বুথৰ মানে 3জনীয়া কমিটি, শক্তি কেন্দ্ৰৰ ইনচাৰ্জ আহ্বায়কসকল, মৰ্চাৰ সাধাৰণ সম্পাদক আৰু সভাপতিসকল আছিল, বিষয়ববীয়া যিমান আমি আজি মানে আলোচনা হ'ল, তাতে আমাৰ আগন্তুক নিৰ্বাচনত আমি যেনেকৈ প্ৰস্তুতি কৰিব লাগে ৰাজ্যিক কমিটিৰ ফালৰ পৰা আমাক যিটো নিৰ্দেশ দিছে সেইটো আমি মানে নিয়মটো মানি কিনি আমি এতিয়া প্ৰস্তুত হৈ আছোঁ। আৰু বিগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি আছিলে তাতকৈ আমি বেছি এতিয়া টংগুত মানে আছে। বিগত সময়ত UPPLৰ দখলত যি 40 নং সমষ্টি আছে, তো আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনত কি ভাবিছে? এই পৰিৱৰ্তন আহিবনে? পৰিৱৰ্তন বুলি নহয়, এইটো যোৱা বিগতত BPFে 15 বছৰ ল'লে, ৰানিং চৰকাৰে UPPL লৈ আছে। তো ৰাইজৰ মুখত এতিয়া খালি BJP মুখী হৈ আছে। এই বছৰত এই বিলিত মানে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আনিবৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টীক মানে জিকি পঠাবৰ কাৰণে ৰাইজৰ প্ৰস্তুত হৈ আছে। 40 নং ৰৌতা সমষ্টিত বিভিন্নজনৰ মুখে এতিয়া চমলা দৈমাৰীৰ নাম, তো এই ক্ষেত্ৰত কি ক'ব? এইটো ৰাইজে যদি আশীৰ্বাদ দিয়ে মই মানে বহুত মই আশীৰ্বাদ বিচাৰিম ৰাইজৰ পৰা। আৰু যিহেতু মই মানে এজন দলীয় কৰ্মী হিচাপে, সাধাৰণ সম্পাদক হিচাপে যিখিনি দায়িত্ব পালন কৰি আছোঁ, আৰু মানে যিহেতু টিকেট প্ৰত্যাশী মই টিকেট পাম বুলি মই মানে বিপুল দাবীদাৰ হয়। আৰু ৰাইজে যদি আশীৰ্বাদ দিয়ে মই টিকেটটো পাম আৰু জয়ী হ'বৰ কাৰণে মোৰ লগত মানে আমাৰ মণ্ডল বিষয়ববীয়া যিমান কাৰ্যকৰ্তাসকল তেওঁলোকে মোৰ লগত ছাপৰ্টত আছে বৰ্তমান।